ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মই এতিয়া তোমালোকক সম্ভাৱ্যতা চেপ্টাৰৰ 2 নম্বৰৰ কুৱেশ্যনটো মই কৰি দিম। ইয়াত দিয়া আছে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমসক্ষ ব্যাখ্যা কৰা। সমসক্ষ শব্দৰ অৰ্থটো হ'ল যিবিলাক পৰীক্ষাৰ ফলাফল 50-50 চান্স আছে, অৰ্থাৎ আধা আধা চান্স আছে, এইখিনি পৰীক্ষাৰ ফলাফলক সমসক্ষ বুলি কোৱা হয়। নম্বৰ 1ত দিয়া আছে এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে, গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে। ছাত্ৰ ছাত্ৰীসকল এইটো কেতিয়াও সমসক্ষ হ'ব নোৱাৰে। যদি গাড়ীখন ইঞ্জিন ভাল তেতিয়াহ'লে ই ষ্টাৰ্ট হ'ব আৰু ই চলিব, নচলাৰ কোনো ইয়াত কোনো কাৰণ নাই, গতিকে এইটো সমসক্ষ নহয়। সমসক্ষ নহয়। নাম্বাৰ 2 দি আছে এজন খেলুৱৈয়ে এটা বাস্কেটবল ভৰাব বিচাৰিছে, তেওঁ ভৰাব পাৰে বা নোৱাৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল এইটো সমসক্ষ সমভাৱ্যতাৰ উদাহৰণ নহয়, যিহেতু এজন ভাল বাস্কেট প্লেয়াৰ এজনে বল নিৰ্দিষ্টভাৱে ভৰাব পাৰিব, গতিকে নভৰোৱাৰ ইয়াত কোনো চান্স নাই, গতিকে এইটো সমসক্ষ নহয়। এই উক্তিটো সমসক্ষ নহয়। নাম্বাৰ 3 দি আছে এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে, উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে। ষ্টুডেণ্টছ, এইটো কিন্তু সমসক্ষ সম্ভাৱ্যতাৰ উদাহৰণ হয়, কাৰণ আমি জানো যে আমাক কিছুমান MCQ কুৱেশ্যন যদি দিয়া হয়, সেই MCQৰ যেতিয়া আমি বাকচত উত্তৰটো ভৰাব লাগে, নাইবাতো ভৰাবলৈ চেষ্টা কৰোঁ, যদি শুদ্ধ হয় তেতিয়াহ'লে শুদ্ধ, যদি শুদ্ধ নহয় তেতিয়াহ'লে উত্তৰটো সম্পূৰ্ণ অশুদ্ধ। গতিকে ইয়াত 50-50 চান্স আছে দুয়োটা ক্ষেত্ৰত, গতিকে এইটো সমসক্ষ উক্তি হয়। সমসক্ষ হয়। তাৰপিছত দিয়া আছে 4 নম্বৰত এটা কেঁচুৱা জন্ম হ'ল, এইটো ল'ৰা বা ছোৱালী হ'ব পাৰে। এইটোত আৰু কোনো কথাই নাই, এইটো সমসক্ষ হ'ব। এটা কেঁচুৱা জন্ম হোৱাৰ আগতে এইটো ল'ৰা হয় নে ছোৱালী হয় আমি ক'ব নোৱাৰোঁ, ইয়াত দুয়োটাৰে 50-50 চান্স আছে, গতিকে এই উক্তিটো সমসক্ষ উক্তি হয়। ছাত্ৰীসকল 3 নম্বৰ অংক দিয়া আছে এখন ফুটবল খেলত কোন দলে আৰম্ভণিতে বলটো ল'ব সেয়া সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাৰ টছ কৰাটো দৰকাৰ বুলি বিবেচনা কৰা। ইয়াত ছাত্ৰ ছাত্ৰীসকল দিয়া আছে এটা বিশুদ্ধ মুদ্ৰাৰ দুটা পিঠি আছে, এটা হ'ল ইচ বা মুণ্ড আৰু আনটো হ'ল টি বা পুচ্ছ টেইল, এটা হ'ল হেড আৰু এটা হ'ল টেইল। এই মুদ্ৰাটো যিহেতু দুয়োটা পিঠি সমভাৱে বনোৱা হৈছে, গতিকে এটা দুয়োটা পিঠিত দুটা পিঠি আছে, এই পিঠি দুটাৰ এটা হ'ল হেড আৰু এটা হ'ল টেইল, গতিকে দুয়োটাই সমসম্ভাৱনা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই উক্তিটো সমসক্ষ হোৱাৰ কাৰণে এই এটা বিশুদ্ধ মুদ্ৰা টছ কৰা হয়, অৰ্থাৎ ইয়াত সমসক্ষ বা সমসম্ভাৱনা আছে। আছে বাবে এটা বিশুদ্ধ মুদ্ৰা টছ কৰা